আপোনাৰ কি হয় মহিলাটো? মোৰ খুৰী হয়। কেনেকুৱা অৱস্থাত উদ্ধাৰ হ'ল ইয়াত? কেনেকুৱা অৱস্থাত মানে আমি ৰাতিপুৱা ঘৰত আমি মোটামুটি 5টা 5:30মান বজাত মই গৰু কৰি আছিলোঁ, খিৰাই থকাত আমাৰ ঘৰৰ খুৰীহঁতৰ এজন ভাই বোৱাৰী মোক ক'লে যে মই মাছ ৰাখিবলৈ গৈছিলোঁ, মাছ ৰাখিব যাওঁতে তাতে মোক ক'লাক যে এনেকুৱা মাছ ৰাখিব নালাগে, আমাৰ খুৰী মাৰা গৈছে। বোলে ক'ত? বোলে ভাংৰাত, তাতে এনেকুৱা। তাৰপিছত আমি কমপ্লেইন মানে হৰটুগুল লাগি গ'ল আৰু তাৰপৰাই আমি আৰু ইমিডিয়েট আমাৰ খুৰাৰ ল'ৰা এজনেই, ছোৱালীজনী বিয়া দিছে, ল'ৰাজনে বিয়া কৰিছে। ল'ৰাজনৰ নাম হৈছে চম্পক চৌধুৰী আৰু খুৰাৰ নাম দীপেন্দ্ৰ নাৰায়ণ চৌধুৰী। দীপেন্দ্ৰ নাৰায়ণ চৌধুৰীটো মাৰাই গৈছে, তেওঁৰ পত্নী। নাম কি তেখেতৰ? দীপালী চৌধুৰী। বয়স কিমান মান হ'ব? বয়স মিনিমাম 52 সিমান মান হ'ব। কি বুলি ভাবে আচলতে ঘটনাটো এনেকুৱা? কি বুলি ভাবো মানে এইটো মেণ্টেলিটিৰ এটা অসুখ হৈছিল। আজি 4-5 বছৰ মানে এনেকুৱা এটা মেণ্টেলিটি অসুখ হৈ আছিল। আমি ট্ৰিটমেণ্ট কৰিছোঁ, মানে মেণ্টেলি প্ৰব্লেমত ভুগি আছিল। আমি আমাৰ ঘৰৰ আমাৰ খুৰা দাদা এজন মোৰ দাদা আমাৰ ঘৰৰে। আপোনালোকৰ চিকিৎসা চলাই আছিল? আমি চিকিৎসা চলাই আছোঁ, আমাৰ কাগজ পত্ৰ আনিছোঁ আমি ইতিমধ্যে। আৰু পৰহি আমি বেজি দিছোঁ। আৰু ৰাতিপুৱা মোৰ কালি গৈছে, আমাৰ খুৰীহঁত তাক গৈছে, মই দীৰ্ঘেশ্বৰী মন্দিৰ যাম, কিবা কিবি এনেকুৱা কৈছিল, হ'ব আমি সহযোগ কৰিম। ঠিক তেনেকৈ ল'ৰাজনেও কৈছিল যে লিটিল দা তুমি থাকিবা গধূলি, মই এনেকৈ আমাৰ মাৰ বিষয়ে আমি আলোচনা কৰিম, আমি ট্ৰিটমেণ্ট কৰিম। আমাৰ গুৱাহাটী জয়ন্ত দাসৰ তাতে আমি এনেকুৱা ট্ৰিটমেণ্ট কৰি আছোঁ। আমি গোটেই সহযোগ কৰি, আমাৰ খুৰা আছে, দাদা আছে, আমি এনেকুৱা পইচাৰ কাৰণে আমি এনেকৈ আলোচনা কৰি। সন্দেহ কৰিবলগীয়া নহয় মুঠতে? নাই, সন্দেহ কৰিব লগা আমাকো নাই। আমাৰ তেওঁৰ মানে আমাৰ বেগত আছে ভোটাৰ ID আছে, চেণ্ডেল আছে, বেগ আছে। মোৰ ছোৱালী যিজন আছিল, মোৰ ছোৱালী যিজন কালি এই হাতত মানে নখ ফালিচ দি দিছে। আমাৰ বিৰাট ভাল পায়, আমাৰ এখানিত থাকে এনেকুৱা। এতিয়া আপোনালোকৰ অনুমতি আমি যিহেতু চিনাক্ত কৰোঁ, আমাৰ যাতে সন্দেহ বহলা বস্তু একো নাই। আমি এতিয়া লেংৰি কৰিব নালাগে, আমি ঘূৰি নিওঁ, আমি সহযোগ কৰোঁ ৰাইজৰ সহযোগত।